সময়ত আচলতে আটাইতকৈ সুখী মানুহ যাৰ সুস্বাস্থ্য। টকা পইচা থাকিলেও নহ'ব, টকা পইচা থকা মানুহসকলেও এটা মেৰিগ'ল্ড বিস্কুটেৰে চাহ খাবলগীয়া। তাত সকলোকে ৰ'দটো পূৰা মুখতে পৰিছেহি। আজি ৰ'দটো অৱশ্যে অকণমান কাঢ়াকৈয়ে ওলাইছে। বতৰ এইকেইদিন খুবেই বেয়া, এদিন ভাল এদিন বেয়া। আজি ৰাতিপুৱাই ওলাই আহিলোঁ এটুকুৰা সুন্দৰ ঠাইলৈ, মুকলি একদম পথাৰ। আমাৰ আচলতে খোজকাঢ়িবলৈ কোনো খেলপথাৰ বা কোনো ষ্টেডিয়াম নাই, আমি হাইৱেতে খোজকাঢ়িছিলোঁ। কিন্তু আজি দুদিনমানৰ পৰা প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ আছে। গতিকে প্ৰাণৰ সংশয় সকলোৰে থাকে, আৰু সেই প্ৰাণৰ সংশয় থকাৰ বাবে আমি বাছি ল'লোঁ যে এই পথাৰখনতে আমি দুদিনমান খোজকাঢ়িম। আৰু তাতে টোপাল টোপাল নিয়ৰবিলাক পৰি আছে, ইমান ভাল লাগে নিয়ৰৰ টোপালবিলাক চাই। আৰু মানুহজন দৌৰি দৌৰি গৈ এয়া মুকলি পথাৰখন পালেগৈ। মুকলি পথাৰত লাগি গ'ল নিজৰ কৰ্মভাগ কৰিবলৈ, আৰু ময়ো মনে মনে মোবাইলটো উলিয়াই ভিডিঅ'টো কৰি ৰাখিলোঁ ধুনীয়াকৈ। বাৰিষা নোহোৱালৈকেহে পাৰিম, বাৰিষা হ'লে এইবিলাক চব বোকা পানীৰে ভৰি যাব। ইমান ধুনীয়া, এইখিনিতো পূৰা খেতি কৰা, আৰু ট্ৰেক্টৰ অহা যোৱা কৰিছে। এইফালে ট্ৰেক্টৰে মাটি লৈ যায়। ইমান ডাঙৰ পথাৰ এখন যে আছে মই ভাবিবই পৰা নাই। ঘৰৰ সন্মুখৰ পৰা সেই বাগানখন দেখি থাকোঁ, কিন্তু বাগানৰ পিছফালে যে এখন ডাঙৰ পথাৰ আছে ধৰিবই নোৱাৰি। আজি আহিহে গম পাইছোঁ। আৰু সকলোৱে আচলতে খোজকাঢ়ক, খোজকাঢ়িলে নিজৰ স্বাস্থ্য ঠিকে। সময়ত আচলতে আটাইতকৈ সুখী মানুহ যাৰ সুস্বাস্থ্য। টকা পইচা থাকিলেও নহ'ব, টকা পইচা থকা মানুহসকলেও এটা মেৰিগ'ল্ড বিস্কুটেৰে চাহ খাবলগীয়া হয়, কাৰণ খাবলৈই মানুহে নোৱাৰে। ইমান মানুহে সম্পত্তিৰ পাহাৰ গঢ়িছে, টকা পইচা বনাইছে বুলিয়ে কৈছোঁ, কষ্ট কৰি উপাৰ্জন কৰিছে টকা পইচা আচলতে। কিন্তু স্বাস্থ্যবিলাকৰ কাৰণে প্ৰায় মানুহেই মেৰিগ'ল্ড বিস্কুটটো এতিয়া বহুতে নাখায়। সুদা ৰঙা চাহ একাপ, অকণমান মিঠা খাব নোৱাৰে, অকণমান মাছ মাংস খাব নোৱাৰে। আৰু আমাৰো হয়তো সেই একেটাই অৱস্থা হ'বগৈ, নাজানো। বহুত অসুখীয়া আমিও। গতিকে অকণমান চেষ্টা কৰিছোঁ, আপোনালোকেও চেষ্টা কৰক, নিশ্চয় সুফল পাব।